আমবাৰীৰ বিৰম্বনা অসম গণ পৰিষদ আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই সৰকাৰ গঠন কৰা এটা সময়ত নদন বদন সৰকাৰ গঠন কৰা এই অসম গণ পৰিষদৰ এতিয়া পুতৌজনক অৱস্থা এতিয়া আসন বিচাৰি অগপ নেতাই বিজেপি কাৰ্যালয়লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এয়াই হৈছে আমবাৰীৰ বিৰম্বনা এতিয়া নিমাত মন্ত্ৰী অতুল বৰা নিমাত মন্ত্ৰী কেশৱ মহন্ত কি হ'ব কিমানখন আসনত তেওঁলোকে প্ৰতিদ্বন্দিতা কৰিব এতিয়াও অন্ধকাৰত সম্পূৰ্ণৰূপে অনিশ্চয়তাৰ মাজত আছে অগপ নেতৃত্ব বা অগপৰ তৃণমূল কৰ্মীসকল নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ অগপৰ এই পুতৌজনক অৱস্থাৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই বিগত নিৰ্বাচনসমূহত এনডিএ লগত থাকি নিৰ্বাচনী বৈতৰণি পাৰ হৈছে অগপৰ নেতৃত্বই আৰু বিশেষকৈ কেশৱ মহন্ত আৰু মন্ত্ৰী অতুল বৰা মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে কোনো কথা এতিয়াও প্ৰকাশ কৰিব পৰা নাই কাৰণ মিত্ৰতা সন্দৰ্ভত এতিয়াও সিল মোহৰ মৰা নাই বিগ ব্ৰাদাৰ বিজেপিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত উপস্থিত থাকি মিত্ৰতাক লৈ অগপৰে আসন বুজাবুজিক লৈ কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে কাৰণ যি সময়ত বৰ্তমান অগপৰ দখলত থকা কেইবাটাও সমষ্টি এইবাৰ অগপক দিয়া নহব বুলি বিজেপিৰ সূত্ৰই ইতিমধ্যে স্পষ্ট কৰি জনাইছে আৰু তেনে সময়তে বিজেপিয়ে বিভিন্ন সমষ্টি অগপৰ দখলত থকা বিভিন্ন সমষ্টি বা অন্যান্য সম্ভাৱ্যপূৰ্ণ অগপৰ শক্তিশালী ভেটি থকা সমষ্টিসমূহত ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে সংকল্প সমাৰোহৰ দৰে এটাৰ পিছত আনটো কাৰ্যসূচী ৰূপায়ণ কৰি গৈছে অগপৰ নেতৃত্বত কিন্তু তাৰ মাজতে যেন এটা চৰম অনিশ্চয়তাৰ মাজত আছে কি হ'ব কিমান কেইখন আসনত বুজাবুজি হ'ব কিমান কেইখন আসন এৰি দিব অগপক মিত্ৰ দলক সেই সন্দৰ্ভত কিন্তু এতিয়াও এটা সন্দিহান স্থিতি গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে গতিকে এনেকুৱা এটা পৰিস্থিতি যে অগপৰ তৃণমূল কৰ্মীসকলৰ বিদ্ৰোহৰ উকমুকনি হ'ব সেই কথা ইতিমধ্যে অনুমান কৰা হৈছে বা ঠায়ে ঠায়ে সেই বিদ্ৰোহৰ উকমুকনিও দেখিবলৈ পোৱা হৈছে তাৰ ভিতৰত অন্যতম এটা সমষ্টি হৈছে বৰহমপুৰ এই বৰহমপুৰ সমষ্টিত এইবাৰ অগপক এৰি দিয়াৰ দাবী জনাই আহিছে অগপৰ নেতা বা প্ৰাৰ্থিত্ব প্ৰত্যাশী মণিমাধৱ মহন্ত ইতিমধ্যে বিভিন্ন ধৰণৰ সাংগঠনিক তৎপৰতা বৰহমপুৰত অব্যাহত ৰাখিছে বৰহমপুৰ অতীতৰে পৰা অগপৰ দুৰ্গ অগপৰ শক্তিশালী ভেটি থকা এটা সমষ্টি য'ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই একাধিকবাৰ এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে কিন্তু 2021 চনৰ নিৰ্বাচনত এই সমষ্টিটোত প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিৱৰ্তে বিজেপিৰ পৰা জিতু গোস্বামী জয়ী হৈ আহিছে গতিকে সেই সমষ্টিটোৰ হিচাপ নিকাচ এতিয়াও মিলি অহা নাই একেদৰে ৰঙানদী সমষ্টিটো অগপ নেতাই ইতিমধ্যে বিভিন্ন ধৰণৰ কুচকাৱাজ চলাই থকা পৰিলক্ষিত হৈছে ৰঙানদী সমষ্টিটোত বিজেপিৰ ফালৰ পৰাও আছে কেইবাগৰাকী শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ গতিকে তেনেস্থলত কি হ'ব অগপৰ ভৱিষ্যত কিমান কেইখন আসন লাভ কৰিব যি ধৰণৰ তথ্য বিশেষ সূত্ৰৰ পৰা আহি আছে এইবাৰ 9খন আসনৰ পৰা মাত্ৰ 4খন আসনতে উলমি ৰব নেকি অগপ বিধানসভাত যিটো দলৰ বৰ্তমান 9খন আসন আছে আগন্তুক নিৰ্বাচনত মাত্ৰ 5খন আসনহে লাভ কৰিব নেকি অগপয় কাৰণ টিয়ক সমষ্টি ৰেণুপমা ৰাজখোৱা নেতৃত্বত থকা এই টিয়ক সমষ্টিও এতিয়া ৰেণুপমা ৰাজখোৱাই তাত এইবাৰ অগপৰ ফালৰ পৰা টিকট হয়তো নাপাবও পাৰে গতিকে তেনেস্থলত বিজেপিৰ ফালৰ পৰা এই সমষ্টিটোত বিভিন্ন ধৰণৰ কুচকাৱাজ চলাই থকা হৈছে আৰু বিজেপিৰ সূত্ৰই ইতিমধ্যে প্ৰকাশ কৰিছে যে টিয়ক সমষ্টি এইবাৰ অগপক এৰি দিয়া নহব একেদৰে আমগুৰি সমষ্টি কৰ্তন কৰা হৈছে শিৱসাগৰৰ পৰা আৰু সেই আমগুৰি সমষ্টিৰ বিস্তীৰ্ণ অঞ্চল বিস্তীৰ্ণ এলেকা এতিয়া টিয়ক সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে গতিকে আমগুৰিৰ বৰ্তমানৰ অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক ভৱিষ্যত যেন অনিশ্চয়তাত আৰু সেইবাবে এইবাৰ টিয়ক সমষ্টিত প্ৰদীপ হাজৰিকাই মূৰ গুজিবলৈ চেষ্টা চলাই আছে গতিকে কিমান দূৰ সফল হয় সেয়াও হ'ব লক্ষণীয় এই প্ৰসংগতে আজি যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অগপৰ আসনক লৈ কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে অগপৰ লগত আলোচনা কৰিব লাগিব এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে লগতে ইয়াকো কৈছে যে যোৰহাটৰ 4টা সমষ্টি এই 4টা সমষ্টিৰ মাত্ৰ এটা সমষ্টিহে অগপৰ দখলত আছে আৰু সেয়া হৈছে টিয়ক একেদৰে আমি যদি দেৰগাঁও সমষ্টিলৈ আহো দেৰগাঁও সমষ্টি গোলাঘাটৰ দেৰগাঁও সমষ্টি অগপৰ দখলত আছে কিন্তু সেই সমষ্টিও এতিয়া হাতৰ পৰা যাও অৱস্থা হৈছে অগপৰ হাতৰ পৰা যাও অৱস্থা হৈছে দেৰগাঁও
ভৱেন ভৰালীৰ সমষ্টি এই দেৰগাঁও সমষ্টি এইবাৰ অগপক এৰি নিদিয়াৰ কথা ইতিমধ্যে বুবু বাকৈ ওলাই আছে ৰাজ্যৰ ৰাজনীতিৰ বিজেপিৰ বিভিন্ন সূত্ৰৰ পৰাও এই কথা প্ৰকাশ পাইছে আৰু সেইবাবে এই দেৰগাঁও সমষ্টিৰ যাতে হাতৰ পৰা হেৰুৱাবলগীয়া নহয় অগপই গতিকে দাবী উত্থাপন কৰি আছে গতিকে তেনেস্থলত মুখ্যমন্ত্ৰীয়ে কৈছে যে সমষ্টি পুনৰ নিৰ্ধাৰণত শিৱসাগৰতো এখন আসন কমি গ'ল অগপৰ সেয়া হৈছে আমগুৰি সমষ্টি ইতিমধ্যে কৰ্তন হৈছে আৰু যোৰহাটৰ 4টা সমষ্টিৰ এটাহে অগপৰ দখলত আছে গতিকে অগপৰ সৈতে আলোচনা কৰিব লাগিব আৰু মিত্ৰতাক লৈ এই ধৰণৰ কুচকাৱাজ চলাই গৈছে আৰু মিত্ৰতাক লৈ আনফালে ৰাভা যৌথ মঞ্চৰেও আলোচনা সম্পন্ন কৰিছে বিজেপিয়ে আনহাতে অহা 28 ফেব্ৰুৱাৰীত আন এটা মিত্ৰ দল বিপিএফৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা উল্লেখ কৰিছে গতিকে বিজেপি মিত্ৰজোঁটৰ আসন ভাগ বতৰাক লৈ মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ ইংগিত দিয়া পৰিলক্ষিত হৈছে সমান্তৰালকৈ যদি আমি অগপৰ আসনৰ এই বুজাবুজিৰ বিষয়টোলৈ আহো তেতিয়াহ'লে চিপাঝাৰ সমষ্টি এই চিপাঝাৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰবল দাবীদাৰ জয়নাথ শৰ্মাই ডক্টৰ জয়নাথ শৰ্মাই ইতিমধ্যে কালিৰ দিনটোত বাজপেয়ী ভৱনত উপস্থিত হোৱা পৰিলক্ষিত হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে বৈঠকত মিলিত হৈ আসন বিচাৰিবলগীয়া এটা পৰিস্থিতি এনেধৰণৰ পুতৌজনক অৱস্থা দেখিবলৈ পোৱা হ'ল আৰু এয়াই হৈছে বৰ্তমানৰ ছবিখন আমবাৰীৰ বিৰম্বনাৰ এই ছবিখন গতিকে আসনক লৈ অভয়াপুৰী সমষ্টিক লৈ ঠিক তেনেদৰে এতিয়াও মিলি অহা নাই অংক গতিকে লক্ষণীয় হ'ব বিগ ব্ৰাদাৰ বিজেপিয়ে কিমান যি দাবী কিমান ৰজে অগপৰ নেতৃত্বৰ দাবী কিমান ৰজে সেয়া সকলোখিনি নিৰ্ভৰ কৰিব বিগ ব্ৰাদাৰ বিজেপিৰ সিদ্ধান্তৰ ওপৰত বা মুখ্যমন্ত্ৰীৰ সিদ্ধান্তৰ ওপৰত একেদৰে যোৰহাটত মুখ্যমন্ত্ৰীগৰাকীয়ে আন কেইবাটা বিষয়তো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছক লৈও আকৌ এবাৰ সৰব হৈ পৰা পৰিলক্ষিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি আকৌ ভৱিষ্যৎবাণী কৰিলে মুখ্যমন্ত্ৰীয়ে যে প্ৰাৰ্থী তালিকা কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ লগে লগে বহু নেতা বিজেপিলৈ আহিব কংগ্ৰেছৰ হিন্দু নেতা আহিলে বেয়া নাপাওঁ বুলি ক'লে মুখ্যমন্ত্ৰীয়ে আৰু তেতিয়া কংগ্ৰেছৰ নেতা আহিলে টিকট দিব নোৱাৰিম বুলিও ক'লে যোৰহাটত এই মন্তব্য মুখ্যমন্ত্ৰী কাৰণ ভূপেন বৰাই দল এৰি বিজেপিত যোগদান কৰাৰ পিছতে ভৱিষ্যৎবাণী কৰা হৈছে যে প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ লগে লগে এনেকুৱা খহনীয়া হ'ব কংগ্ৰেছ দলত সেই খহনীয়া ৰোধ কৰাত এতিয়া চূড়ান্ত ৰূপত ব্যৰ্থ হ'ব কংগ্ৰেছ নেতৃত্ব একেদৰে বিৰোধী দলপতিৰ আসনক লৈ ভৱিষ্যৎবাণী অহাবাৰ কংগ্ৰেছে বিৰোধী দলপতিৰ আসনখনো হেৰুৱাব লাগিব উজনি অসমত কংগ্ৰেছ আৰু ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ সৈতে যি কংগ্ৰেছৰ মিত্ৰতা হৈছে সেই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কৈছে যে সংখ্যালঘু সমষ্টিতহে কংগ্ৰেছৰ ভাল সংগঠন আছে সংখ্যালঘু সমষ্টিতহে কংগ্ৰেছে 100% জয়ী হ'ব ৰাইজৰ দল অজাপক সমষ্টিকেইটা এৰি দিলে বিৰোধী দলপতিৰ আসন হেৰুৱাব লাগিব কংগ্ৰেছে যোৰহাটত আজি কংগ্ৰেছক এনেদৰে তীব্ৰ কটাক্ষ কৰি কংগ্ৰেছৰ ভৱিষ্যৎ সন্দৰ্ভত এই ভৱিষ্যৎবাণী মুখ্যমন্ত্ৰীগৰাকীৰ আমি সামগ্ৰিকভাৱে অগপৰে মিত্ৰতা আৰু কংগ্ৰেছক কটাক্ষ কৰা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ভাষ্য আগবঢ়াব বিচাৰিছো শুনক এজিপি লগত আমি আলাপ আলোচনা কৰিব লাগিব আৰু আলাপ আলোচনাটো যোৱাকালি আমাৰ ৰাভা যৌথ মঞ্চৰ লগত প্ৰায় আলোচনা সমাপ্তি হৈছে বিপিএফ দলৰ লগতো 28 তাৰিখৰ আগতে আমি আলোচনা কৰি ল'ম লাহে লাহে আমাৰ ফাইনেলাইজেশ্যনখিনি হোৱাৰ ৰাস্তাত গৈ আছে যোৰহাট আৰু তিয়ক তিতাবৰ মৰিয়নি 4টা সমষ্টি আছে যোৱাবাৰ এটা এজিপিৰ লগত আছিলে আমি আলোচনা কৰিব লাগিব কাৰণ এবাৰ শিৱসাগৰতো এটা সিট কমি গৈছে গতিকে এজিপিৰ লগত ভাল কৰি আলোচনা কৰিব লাগিব নতুন মুখটো অবভিয়াছলি আহিব মই ক'লেও আহিব নক'লেও আহিব কাৰণ এমএলএতকৈ এবাৰ সিট বেছি আমাৰ এমএলএ আছে 23টি সিট আমাৰ কাৰণে ভাল সিট আছে 103 গতিকে 40খনটো নতুন মুখ আহিবই আহিব সেইটোতো দেখা দেখি কথা যিখিনি সংখ্যালঘু প্ৰধান সমষ্টি তাতে কংগ্ৰেছৰ এটা ভাল সংগঠন আছে সেইটোতো অস্বীকাৰ কৰি লাভ নাই আৰু এইবাৰ কংগ্ৰেছে জিকাৰ 100% সম্ভাৱনা সেইকেইটা সিটতে আছে যদি সেইকেইটা সিটো কংগ্ৰেছে ৰাইজৰ দল বা জাতীয় পৰিষদক এৰি দিয়ে অহাবাৰ লিডাৰ অফ অপজিশ্যনৰ পোষ্টটো কংগ্ৰেছৰ লগত নাথাকিব কাৰণ বিৰোধী দলপতি হ'বৰ কাৰণেও 22টা সিট লাগে যদি ৰাইজৰ দলক 5টা এৰি দিয়ে এজেপিক এটা এৰি দিয়ে ইউডিএফে 2-3টা জিকিলে তেতিয়াহ'লে কংগ্ৰেছে নিশ্চিতভাৱে অহাবাৰ বিৰোধী পক্ষৰ দলপতিৰ আসনখনো তেওঁলোকে নাপাব মই অখিল গগৈৰ ওপৰত প্ৰতিক্ৰিয়া নিদিওঁ কাৰণ অখিল গগৈটো বিৰোধী দলপতি নহয়
কংগ্ৰেছ দলেতো বিৰোধী দলপতিৰো আসনখন নাপাবগৈ আৰু কংগ্ৰেছৰ পৰাও যোৱা হেৰি আছে নেকি চাওক ইলেকশ্যনৰ ঘোষণা হোৱাৰ পিছত কংগ্ৰেছৰ বহুত ব্যক্তি আমাৰ দলত ডেফিনেটলি আহিব আৰু আমি কংগ্ৰেছৰ হিন্দু নেতাখিনি আহিলে আমি বেয়া নাপাওঁ আমি ভালেই পাওঁ কিন্তু টিকেট দিব পৰা পৰ্যায় নাথাকে সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটত আগন্তুক নিৰ্বাচন সন্দৰ্ভত এনে কিছু মন্তব্য কৰিলে এফালে এনডিএ মিত্ৰতা অগপৰ সৈতে এখনৰ বুজাবুজিক লৈ এই মন্তব্য আৰু সমান্তৰালকৈ বিৰোধী মিত্ৰতাক লৈ ইতিমধ্যে প্ৰতিদিনেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে বিৰোধী মিত্ৰতা বিজেপিৰ বাবে কোনো ধৰণৰ ফেক্টৰ হ'ব নোৱাৰে আৰু তাৰ সমান্তৰালকৈ অগপৰ এই পুতৌজনক ছবিখনেও কিন্তু এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত সৰবভাৱে চৰ্চিত হৈ আছে কি অৱস্থা এতিয়া অগপৰ গতিকে অগপৰ নেতৃত্ব সভাপতি কাৰ্যকৰী সভাপতি যে আগন্তুক নিৰ্বাচনত তৃণমূল অগপ কৰ্মীৰ বিদ্ৰোহৰ সন্মুখীন হ'ব লাগিব তাৰ এক উকমুকনি কিন্তু সমষ্টিয়ে এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে গতিকে কিমান সফল হ'ব মুখ্যমন্ত্ৰীক সন্মান কৰাত যিসমূহ দাবী উত্থাপন কৰিছে এইবাৰ ৩৫ৰ পৰা ৪০খন আসন দাবী কৰা অগপই কিমানখনত সন্তুষ্ট থাকিবলগীয়া হয় সেয়া অতি শীঘ্ৰেই স্পষ্ট হ'ব লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ